নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত নাৰ্ছিং এডুকেশ্যনে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। আন নালাগে আমাৰ NHM আৰু আমাৰ চৰকাৰতো প্ৰত্যেক বছৰে প্ৰায় 1500 পৰা 2000 নতুন ছোৱালী আমি নিযুক্তি কৰোঁ আৰু তাৰ কাৰণে আজি অসমত নাৰ্ছিং শিক্ষা জনপ্ৰিয় হৈছে আৰু লখিমপুৰতো নাৰ্ছিং শিক্ষা বিশেষকৈ BSc নাৰ্ছিং কলেজৰ আৰম্ভণি আমাৰ জিলাখনৰ বাবে অত্যন্ত সুখবৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো এসময়ত আটাইতকৈ নেগলেক্টেড আছিলে, আজি আটাইতকৈ প্ৰস্পাৰাছ বা বিকশিত অঞ্চল হিচাপে আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো আজি অসমত চিনাকি হৈছে। মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ চৰকাৰৰ কাৰ্যকালতে বিশ্বনাথত মেডিকেল কলেজ, লখিমপুৰত মেডিকেল কলেজ, ধেমাজিত মেডিকেল কলেজ, বিহপুৰীয়াত মাধৱদেৱ বিশ্ববিদ্যালয়, লখিমপুৰত লখিমপুৰ বিশ্ববিদ্যালয়, আমাৰ গোগামুখত ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ, আজি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো আটাইতকৈ বেছি বিকশিত অঞ্চললৈ ৰূপান্তৰ হৈছে।